ইণ্টাৰ্ণশ্বিপ কৰাৰ লাভ কি? আজি নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট হোৱাৰ পিছত যদিও ইণ্টাৰ্ণশ্বিপক একাডেমিক কাৰিকুলামৰ লগত কম্পালচৰি কৰা হৈছে, তথাপি আমাৰ বহুতে গম নাপায় যে ইণ্টাৰ্ণশ্বিপ কি হয় আৰু কৰিলে লাভ কি হয়। গতিকে আজিৰ এই ভিডিঅ'টোত জানো হওক যে ইণ্টাৰ্ণশ্বিপ কৰাৰ মূল 3টা লাভ কি। নম্বৰ 1, ইণ্টাৰ্ণশ্বিপ কৰিলে আপুনি জানিব পাৰিব যে বিজনেছেছবিলাক আচলতে কাম কেনেকৈ কৰে আৰু কোনবিলাক স্কিলছ ইণ্ডাষ্ট্ৰী বিচাৰে যিবিলাক কলেজত শিকোৱা নহয়, যেনেকৈ কমিউনিকেশ্যন হওক, বিভিন্ন টুলছ বা টিম ৱৰ্ক এটচেট্ৰা। নম্বৰ 2, ইণ্টাৰ্ণশ্বিপৰ দ্বাৰা আপুনি এইটো গম পাব যে কোনটো কাম আপুনি প্ৰকৃততে কৰি ভাল পায় আৰু কোনটো বেয়া পায়। ফৰ এক্সাম্পল, আপুনি ছাপ'জ মাৰ্কেটিঙৰ ইণ্টাৰ্ণশ্বিপ এটা কৰিলে আৰু ইণ্টাৰ্ণশ্বিপটো কৰি আপোনাৰ ভাল নালাগিল, তো এতিয়া আপুনি গম পালে যে আপুনি মাৰ্কেটিঙৰ কাৰণে ফিট নহয়। ঠিক তেনেকৈ আপুনি যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰে, আপুনি কোনটো জব প্ৰকৃততে কৰা উচিত বা ভৱিষ্যতে কোনটো জব কৰিব পাৰিব সেই বিষয়ে আপুনি বেটাৰ ক্লেৰিটি পাব। নম্বৰ 3, ইণ্টাৰ্ণশ্বিপে আপোনাৰ নলেজ গেইন আৰু অভাৰঅল পাৰ্চনেলিটি ডেভেলপমেণ্টত সহায় কৰে। ইণ্টাৰ্ণশ্বিপৰ থ্ৰু আপুনি প্ৰফেশ্যনেলৰ লগত ইণ্টাৰেক্ট কৰিব পাৰে, মিটিং জইন কৰিব পাৰে আৰু বিভিন্ন প্ৰব্লেম ছলভিং স্কিল গেইন কৰিব পাৰে। তাৰ লগতে আপুনি ইণ্টাৰ্ণশ্বিপৰ থ্ৰু আপোনাৰ নেটৱৰ্ক গ্ৰ' কৰাৰো চান্স পায়। গতিকে যদি আপুনি এতিয়ালৈকে নিজৰ কলেজ লাইফত এটাও ইণ্টাৰ্ণশ্বিপ কৰা নাই, তেন্তে ইমিডিয়েটলি এটা ইণ্টাৰ্ণশ্বিপ বিচাৰক আৰু ইয়াৰ ৰিগাৰ্ডিং ফাৰ্ডাৰ গাইডেন্সৰ বাবে মোক ফ'ল' কৰিব পাৰে।